অৱশেষত ষষ্ঠীৰ নিশ্বাস নগাঁওবাসী ট্ৰেংকুলাইজ কৰা হ'ল নাহৰ ফুটুকীটো আৰু নৱবৰ্ষৰ প্ৰথম দিনাই এটা 4 মহলীয়া বিল্ডিঙৰ কোঠাত জিৰণি লৈ আছিল বাঘটোৱে আৰু নাহৰ ফুটুকীটো দেখি ভয়ত কম্পিত হৈছিল নগাঁওবাসী আৰু অৱশেষত আজি ট্ৰেংকুলাইজ কৰা হ'ল নাহৰ ফুটুকীটো। অৱশেষত ষষ্ঠীৰ নিশ্বাস নগাঁওবাসীৰ ট্ৰেংকুলাইজ কৰা হ'ল নাহৰ ফুটুকীটো আৰু নগাঁও চহৰৰ ঢাকাইপতিত বন বিভাগে ট্ৰেংকুলাইজ কৰে বাঘটো। ঠাকুৰল মোদী নামৰ এগৰাকী ব্যৱসায়ৰ বাসভৱনৰ পিছফালে ট্ৰেংকুলাইজ কৰা হয় বাঘটো আৰু বিগত 4 দিন ধৰি নগাঁওবাসী আতংকিত হৈ আছিল বাঘটোৰ উপস্থিতিক লৈ আৰু ইতিমধ্যে বাঘটোক বন বিভাগে প্ৰেৰণ কৰিছে গুৱাহাটী চিৰিয়াখানালৈ আৰু নৱবৰ্ষৰ পহিলা দিনটোতে এইবাৰ নগাঁও চহৰত বাঘটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। নগাঁৱৰ আমোলাপট্টিত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰ ফুটুকীটোৱে আৰু এটি 4 মহলীয়া নৱনিৰ্মিত ঘৰ বিল্ডিঙৰ কোঠাত জিৰণি লৈছিল নাহৰ ফুটুকীটোৱে আৰু বাঘৰ আতংকত কম্পিত হৈছিল চহৰবাসী আৰু অৱশেষত ষষ্ঠীৰ নিশ্বাস নগাঁওবাসীৰ ট্ৰেংকুলাইজ কৰা হ'ল আজি নাহৰ ফুটুকীটো। নগাঁও চহৰৰ ঢাকাইপতিত বন বিভাগে ট্ৰেংকুলাইজ কৰে বাঘটো আৰু ঠাকুৰল মোদী নামৰ এগৰাকী ব্যৱসায়ৰ বাসভৱনৰ পিছফালে ট্ৰেংকুলাইজ কৰা হয় নাহৰ ফুটুকীটো আৰু বিগত 4 দিন ধৰি নগাঁওবাসী আতংকিত হৈ আছিল নাহৰ ফুটুকীটোৰ উপস্থিতিক লৈ আৰু ইতিমধ্যে আজি বাঘটোক ট্ৰেংকুলাইজ কৰি বন বিভাগে প্ৰেৰণ কৰিছে গুৱাহাটী চিৰিয়াখানালৈ আৰু নৱবৰ্ষৰ পহিলা দিনটোতেই নগাঁও চহৰত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। নগাঁৱৰ আমোলাপট্টিত নাহৰ ফুটুকীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু এটি 4 মহলীয়া নৱনিৰ্মিত ঘৰৰ কোঠাত জিৰণি লৈছিল নাহৰ ফুটুকীটোৱে আৰু হঠাৎ নাহৰ ফুটুকীটো দেখি ভয়ত কম্পিত হৈছিল চহৰবাসী আৰু অৱশেষত আজি আতংক সৃষ্টি কৰা নাহৰ ফুটুকীটো ট্ৰেংকুলাইজ কৰা হ'ল আৰু বিগত 4 দিন ধৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰ ফুটুকীটোৱে নগাঁওবাসীক আৰু ইতিমধ্যে বাঘটোক প্ৰেৰণ কৰিছে গুৱাহাটী চিৰিয়াখানালৈ। মানত মই মানে ওলাইছিলো খোজকাঢ়াৰ কাৰণে আমাৰ গলিটোতে খোজকাঢ়াৰ কাৰণে ওলাইছিলো। তেতিয়া মানে এইটো দৰ্জাটো মানে জাষ্ট খুলিছো, খোলাৰ লগে লগে বাঘটো এইখিনি জেগাত বহি আছে। মোক দেখাৰ লগে লগে সি দৌৰি পলালে। ইমানখিনি আপুনি লগে লগে দৰ্জা মাৰি আপুনি মই পিছফালে গুচি গলো, যাক মই ওলাব নোৱাৰো কাৰণ বাঘটো যদি এইখিনিত বহি থাকে। পিছত মই তাক গৈ মোৰ মিষ্টাৰক গৈ মাতি আনিছো। এইখন কোন জেগা হয়? এই ঢাকাইপট্টি, মেইন ঢাকাইপট্টি। ৰাতিপুৱা 6:10 মানত মই মানে ওলাইছিলো খোজকাঢ়াৰ কাৰণে